আপোনালোকৰ হাতত দুটা অপশ্যন আছে যে আপোনালোকে ৰিটেন টেষ্ট ভাল কৰি নিজৰ সপোন পূৰণ কৰিব আৰু ৰিটেন টেষ্ট বেয়া কৰি নিজৰ সপোনৰ লগতে মা দেউতাৰ সপোন পূৰণতো ব্যৰ্থ হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ ABUB APRৰ ফিজিকেল টেষ্ট কোৱালিফাই কৰিছে আৰু ৰিটেন টেষ্টৰ বাবে চিলেক্ট হৈছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে কিয়নো আছাম পুলিচৰ ABUB APR আজি কনষ্টেবল লেভেলৰ ভেকেঞ্চিসমূহৰ অহাকালি হ'ব ৰিটেন টেষ্ট। তো কেনেকৈ ৰিটেন টেষ্ট কোৱালিফাই কৰিব, কেনেকৈ নিজৰ সপোন পূৰণ কৰিব, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটিলৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অলপ প্ৰেছ কৰিব যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো অহাকালি যিহেতু আছাম পুলিচৰ ABUB APRৰ ৰিটেন টেষ্ট, তো বহু বন্ধু বান্ধৱীয়ে মোক কমেণ্ট কৰিছে যে দাদা ৰিটেন টেষ্টৰ দিন ওচৰ চাপিছে, ৰিটেন টেষ্টত এটা ভাল নম্বৰ আনিব নোৱাৰিলে কি হ'ব, ৰিটেন টেষ্টত ফেইল হ'ব বুলি ভয় কৰিছে। আৰু এই ভয় খোৱাটো স্বাভাৱিক, কিয়নো তেওঁলোকে ইমান দিন ধৰি ইয়াৰ বাবে কষ্ট কৰিছে, ফিজিকেলৰ বাবে ৰ'দে বৰষুণ তিতি হ'লেও ফিজিকেল টেষ্ট কোৱালিফাই কৰিছে, লগতে এটা ভাল মাৰ্কো আনিছে। এতিয়া যদি ৰিটেন টেষ্টটো বেয়া হয় তেন্তে তেওঁলোকৰ সপোনবোৰ পূৰণেই নহ'ব দেখোন, তেওঁলোকৰ ইমান দিনৰ কষ্ট এনেই যাব আৰু তেওঁলোকে নিজৰ লগতে দেখা মা দেউতাৰ বাবে সপোনবোৰ এইবাৰো পূৰণ নহ'ব। তো আপোনালোকে কি বিচাৰে, এইবাৰো সপোন পূৰণ কৰিব নে যোৱাবাৰৰ দৰে এইবাৰেও সপোন পূৰণত ব্যৰ্থ হ'ব? আপোনালোকৰ হাতত দুটা অপশ্যন আছে যে আপোনালোকে ৰিটেন টেষ্ট ভাল কৰি নিজৰ সপোন পূৰণ কৰিব আৰু ৰিটেন টেষ্ট বেয়া কৰি নিজৰ সপোনৰ লগতে মা দেউতাৰ সপোন পূৰণতো ব্যৰ্থ হ'ব। তো আপোনালোকে যদি ৰিটেন টেষ্ট ভাল কৰিব বিচাৰে তেন্তে এইবোৰ চিন্তা এৰি দিয়ক যে ৰিটেন টেষ্ট কেনেকুৱা হ'ব, কম নাম্বাৰ পালে কি হ'ব, এইবোৰ চিন্তা এৰি দিয়ক, কাৰণ এইবোৰে তোমাক নাৰ্ভাছ কৰিব আৰু ৰিটেন টেষ্টত এটা ভাল নম্বৰ অনাত বাধা দিব। তো আপোনালোকে এইবোৰ এতিয়াই বাদ দিয়ক আৰু ইমান দিনে ৰিটেন টেষ্টৰ বাবে যিমানখিনি পঢ়িলে সেইখিনি ৰিভাইজ কৰক, কিয়নো এতিয়া যদি সেইবোৰ কথা ভাবি থাকে তেন্তে এতিয়ালৈ আপোনালোকে যিমান পঢ়ে সেইবোৰ নাৰ্ভাছ হৈ পাহৰি থাকিব। তো আপোনালোকে নিজৰ বেষ্ট দিয়ক যাতে নিজে নিজৰ সপোনবোৰৰ লগতে মা দেউতাৰ সপোনবোৰ পূৰণ কৰিব পাৰা। আপোনালোকে যিহেতু এটা ষ্টেজ পাৰ কৰিছে, কিছুমানেতো ফিজিকেল টেষ্টে কোৱালিফাই কৰিব পৰা নাই, তো আপোনালোকে নিজে নিজৰ বাবে বেষ্ট দিয়ক আৰু নিজৰ সপোন পূৰণ কৰাৰ লগতে মা দেউতাৰ সপোন পূৰণ কৰক। তো আপোনালোকৰ জীৱন 100টা কুৱেশ্যন আৰু 50 মাৰ্কত নিৰ্ভৰ কৰিব। তো আপোনালোকে আছাম পুলিচৰ ৰিটেন টেষ্টত কোৱালিফাই কৰিবলৈ হ'লে GK ইংলিছ ৰিজনিঙৰ কুৱেশ্যনখিনি কৰাৰ লগতে মেথছৰখিনিও কৰিব লাগিব। তো এইটো নহয় যে আপোনালোকে 50 মাৰ্কৰ ভিতৰত 50ে তুলিব লাগিব, কিন্তু এইটোও সঠিক যে আপোনালোকে 50ৰ ভিতৰত যিমান বেছি নম্বৰ তুলিব পাৰিব সিমানেই আপোনালোকৰ চাকৰিটো লোৱাত সুবিধা হ'ব। তো প্ৰথমতে আপোনালোকে যিমান পাৰে সিমান পোৱা কুৱেশ্যনসমূহ কৰিব আৰু লাষ্টত আপোনালোকে যিবোৰ কুৱেশ্যনৰ এনচাৰ নাপায় সেইবোৰ টোক্কা লগাব, কাৰণ আছাম পুলিচৰ ৰিটেন এক্সামত কোনো নিগেটিভ মাৰ্ক নাথাকে। তো অহাকালি যিহেতু ইয়াৰ ৰিটেন টেষ্ট, তো আপোনালোকে আজিৰে পৰা ইয়াৰ বাবে সাজু হৈ থাকক। তো আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু নিজৰ বেষ্ট দি ৰিটেন এক্সাম দিয়ক, মোৰ বিশ্বাস আছে আপুনি পাৰিব। তো সকলোকে মোৰ ফালৰ পৰা ৰিটেন এক্সামৰ অশেষ শুভেচ্ছা থাকিল। তো আপোনালোকে নিজৰ বেষ্ট দি ৰিটেন এক্সাম দিয়ক আৰু নিজৰ সপোন পূৰণ কৰক। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।